বঙাইগাঁও চহৰৰ অল্ড কলনীত চাঞ্চল্যকৰ ঘটনা 6জনীয়া পিষ্টলধাৰী যুৱকৰ দলৰ তাণ্ডৱ ৰাতুল মেধি নামৰ এজন যুৱকক আক্ৰমণ 6জনীয়া দুৰ্বৃত্তৰ দলৰ প্ৰথমে তৰ্কাতৰ্কি আৰু তাৰ পিছত মাৰপিট ইমানে শান্ত নাথাকি পিষ্টলৰে শূন্যলৈ গুলি চালনা কৰে পিষ্টলধাৰী যুৱকে মাৰপিট কৰি পলায়ন কৰিবলৈ চেষ্টা কৰোঁতেই সংঘটিত হয় দুৰ্ঘটনা ঘটনাস্থলীত বঙাইগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে ঘটনাৰ তদন্ত ঘটনাগ্ৰস্ত বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা পিষ্টলৰ লগতে 3 জাই সজীৱ গুলি দুৰ্বৃত্তৰ দলে ব্যৱহাৰ কৰা বাহনখনৰ নম্বৰ হৈছে AS26F0001 ঘটনাৰ লগত জড়িত এজন যুৱকক আটক কৰে আৰক্ষীয়ে ধৃত যুৱকজনৰ নাম প্ৰসেনজিৎ বেনাৰ্জী বুলি জানিব পৰা গৈছে ৰনি দাস নামৰ এজন যুৱকৰ আছিল বাহনখন আৰক্ষীয়ে পিষ্টলৰ লগতে দুটা লেপটপকে ধৰি বিভিন্ন আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে ব্যুৰো ৰিপৰ্ট এনিফাৰ 24 আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক